হেল্ল' গাইজ, এটা নটিচ আহিছে যিসকলে ADR গ্ৰেড 4 এক্সামটো দিছিলে আৰু পাছ কৰিছিলে তেওঁলোকৰ অৰেল ইণ্টাৰভিউ আৰু যোনটো ডকুমেণ্ট ছাবমিশ্যন প্ৰচেছ আছিলে সেইটো কমপ্লিট হৈছে। তেওঁলোকৰ কাৰণে এটা ইম্পৰ্টেণ্ট আপডেটছ আহিছে। তেওঁলোকে আকৌ ৰিভেৰিফিকেশ্যন কৰাব লাগিব। গতিকে চাওঁ আহক নটিচতনো কি আছে। দি আছে যে ইন পাৰ্চুৱেন্স টু দিছ কমিশ্যন আৰ্লিয়াৰ নটিচ ইছ্যুড, ইয়াত এডভাৰ্টাইজমেণ্ট নম্বৰটো দিয়া আছে। আপোনালোকৰ যোনটো অৰেল ইণ্টাৰভিউ আৰু ডকুমেণ্ট ছাবমিশ্যন প্ৰচেছটো কমপ্লিট কৰা হৈছিলে যোনবোৰ শ্বৰ্ট লিষ্টেড কেণ্ডিডেটৰ কাৰণে, আৰু সেইবোৰ কমপ্লিট হোৱাৰ পাছত এখন নটিচ পাব্লিছ কৰা হৈছিলে 2 ছেপ্টেম্বৰ তাৰিখে। 2 ছেপ্টেম্বৰ তাৰিখৰ যোনটো নটিচ আছিলে সেই নটিচতো আপোনালোকৰ ৰিভেৰিফিকেশ্যন প্ৰচেছৰ বিষয়ে ধুনীয়াকৈ মেনশ্যন কৰা আছিলে যে কিছুমান কেণ্ডিডেট আছে তেওঁলোকৰ ৰিভেৰিফিকেশ্যন আকৌ কৰিব লাগিব, অৰ্থাৎ আকৌ ডকুমেণ্টবোৰ চাব তেওঁলোকে। গতিকে তেওঁলোকৰ কাৰণে এটা নটিচ পাব্লিছ কৰা হৈছিলে। তাৰপিছতে পাব্লিছ কৰিছে যে আৰু কিছুমান কেণ্ডিডেট আছে যিসকলৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিবলৈ বাকী আছে বা ডকুমেণ্ট ভেৰিফিকেশ্যন কৰালে কিন্তু তেওঁলোকৰ কিছুমান বিসংগতি দেখা পাইছে, তেওঁলোকৰ ডকুমেণ্টছত কিবা ভুল পাইছে। গতিকে তেওঁলোকক আকৌ ইনভাইট কৰিছে যে তেওঁলোকে গৈ পেলাই ডকুমেণ্টবোৰ ছাবমিট কৰিব লাগিব আৰু ৰিভেৰিফিকেশ্যন কৰাব লাগিব। ইয়াত চাব পাৰে দিয়া আছে, ইট ইজ হিয়াৰ বাই ইনফৰ্ম ডেট দ্য কেণ্ডিডেট হুজ ৰোল নম্বৰ উইল বি এভেইলেবল ইন দ্য অফিচিয়েল ৱেবছাইট। আপোনালোকৰ এটা ৰোল নম্বৰ PDF আপলোড কৰা হৈছে অফিচিয়েল ৱেবছাইটত। মই আপোনালোকক দেখাই দিম যে কেনেকৈ আপোনালোকে সেই ৰোল নম্বৰৰ PDFটো ডাউনলোড কৰিব আৰু তাত আপোনালোকে চাব পাৰিব যে আপোনালোকৰ ৰোল নম্বৰ আছেনে নাই আৰু কেনেকৈ ৰোল নম্বৰবোৰ ভাগ কৰি দিছে। অৰ্থাৎ কিছুমান ডেট দিয়া আছে আৰু টাইম দিয়া আছে, সেই টাইমৰ ভিতৰত আৰু নিৰ্দিষ্ট ডেটৰ ভিতৰত আপোনালোকে যাব লাগিব, গৈ পেলাই আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনটো কমপ্লিট কৰিব লাগিব। ইতিমধ্যে আপোনালোকৰ ৰোল নম্বৰ PDFটো আপলোড কৰা হৈছে। ইয়াত দিয়া আছে যে 11 AM পাব্লিছ কৰাৰ কথা আছিলে 25 তাৰিখ, অৰ্থাৎ আজি 25 তাৰিখ 11টা বাজি গৈছে। গতিকে PDFটো পাব্লিছ কৰা হৈ গ'ল। আপোনালোকক মই PDFটো ডাউনলোড কৰি দেখাই দিম আৰু দেখাই দিম যে কাৰ ৰোল নম্বৰ তাত আছে। দ্য ৰোল নম্বৰ অফ দ্য কেণ্ডিডেট উইল বি পাব্লিছড ইন দ্য অফিচিয়েল ৱেবছাইট। ইয়াত সেইটোৱে মেনশ্যন কৰা আছে যে 11টাৰ পৰা পাব্লিছ কৰিব, অৰ্থাৎ 11টা বজাত আপোনালোকৰ সেই ৰোল নম্বৰ PDFটো পাব্লিছ কৰা হ'ব। অল ছাচ কেণ্ডিডেট আৰ ইনফৰ্ম ডেট দে আৰ ৰিকুৱাৰ্ড টু এপিয়াৰ বিফৰ দ্য কমিটি এজ পাৰ চিডিউল ডেট। আপোনালোকৰ যোনটো ডেট দিয়া থাকিব ৰোল নম্বৰ দিয়া PDFটোত তাত আপোনালোকে যাব লাগিব বা সেই টাইমত যাব লাগিব। প্ৰডিউচ অল নেচেচাৰী ডকুমেণ্টছ। আপোনালোকৰ যিমানবোৰ ডকুমেণ্টছ আছে অৰিজিনেল ফৰ্মত লাগিব। ইন ছাপৰ্ট টু দেয়াৰ ইলিজিবিলিটি ফৰ দ্য কেণ্ডিডেটছ। আপোনালোকে যে সেই পোষ্টটোত এপ্লাই কৰিবৰ কাৰণে ইলিজিবল হৈছিলে সেই ইলিজিবল হোৱাৰ সকলোবোৰ ডকুমেণ্টছ আপোনালোকৰ অৰিজিনেল ফৰ্মত লাগিব। আৰু দ্য কেণ্ডিডেটছ ডাজ কল ফৰ উইল হেভ টু ব্ৰিং এলং এ ভেলিড ফটো আইডেণ্টি কাৰ্ড। আপোনালোকৰ পেন কাৰ্ড, আধাৰ কাৰ্ড এখন লাগিব আইডেণ্টি প্ৰুফৰ কাৰণে। হাৰ্ড কপি অফ দ্য ইণ্টাৰভিউ এডমিট কাৰ্ড। আপোনালোকে ইণ্টাৰভিউত যে গৈছিলে অৰেল ইণ্টাৰভিউ বা ডকুমেণ্ট ছাবমিশ্যনত যে গৈছিলে তাৰ এখন এডমিট কাৰ্ড জেনেৰেট হৈছিলে, সেইখনৰ আপোনালোকৰ প্ৰিণ্ট আউটৰ কপি লাগিব। এণ্ড অল দ্য ৰিলেভেণ্ট ডকুমেণ্টছ ইন অৰিজিনেল। আপোনালোকৰ যিমানবোৰ এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ ডকুমেণ্টছ আছে বা আদাৰ ডকুমেণ্টছ আছে সকলোবোৰ অৰিজিনেল ফৰ্মত লাগিব। আৰু একপি আপোনালোকে জেৰক্স কৰি লৈ ল'ব আৰু ছেল্ফ এটেষ্টেড কৰি লৈ ল'ব, তাত প্ৰয়োজন হ'ব পাৰে। গতিকে আপোনালোকে একপি জেৰক্স ল'ব আৰু অৰিজিনেলখিনি লগত লৈ ল'ব। এতিয়া আমি চাওঁ আহক যে ৰোল নম্বৰ PDFটোত কিমান ডেট দিয়া আছে বা কিমান তাৰিখত আমি যাব লাগিব আৰু ভেনিউটো ক'ত দিয়া আছে। এইখনেই হৈছে আপোনালোকৰ সেই ৰোল নম্বৰৰ PDFটো যোনটো আপোনালোকৰ অফিচিয়েল ৱেবছাইটটোত পাব্লিছ কৰা হৈছে। ইয়াত দিয়া আছে যে ৰোল নম্বৰ অফ দ্য কেণ্ডিডেট টু এপিয়াৰ বিফৰ দ্য কমিটি ফৰ হিয়াৰিং এজ পাৰ নটিছ দিয়া আছে। ভেনিউ ক'ত দিয়া আছে, ভেনিউটো দিয়া আছে আপোনালোকৰ আছাম এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজ, যোনটো AASC বুলি কোৱা হয়, খানাপাৰাত যোনখন আছে তাত আপোনালোকে যাব লাগিব। ডেট এণ্ড টাইমিং অফ হিয়াৰিং আপোনালোকৰ ডেট দিয়া আছে যে 3 অক্টোবৰৰ পৰা এইটো ষ্টাৰ্ট হ'ব। 3 অক্টোবৰত আপোনালোকৰ 9টা বজাৰ পৰা ইমানখিনি ৰোল নম্বৰ এই টাইমৰ ভিতৰত দিয়া আছে, সিমানখিনি কেণ্ডিডেট 9টা বজাত আপোনালোকে পাব লাগিব। তাৰপাছত আপোনালোকৰ 3 তাৰিখে আৰু তাত শ্লট দিয়া আছে যে 1:30 বজাৰ ৰোল নম্বৰখিনি এনেধৰণৰ। তাৰপাছত আপোনালোকৰ 4 তাৰিখত ঠিক তেনেদৰে 9টা বজাৰ কেণ্ডিডেট এইখিনি যাব লাগিব আৰু যোনটো 1:30 বজাত ইমানখিনি কেণ্ডিডেট যাব লাগিব। টোটেল আপোনালোকৰ 5 তাৰিখলৈকে এই প্ৰচেছটো চলিব। চাব পাৰে যে 5 অক্টোবৰ 1:30 বজালৈকে আপোনালোকৰ এই যোনটো ডকুমেণ্ট ৰিভেৰিফিকেশ্যন আছে এই প্ৰচেছটো চলিব। আৰু আপোনালোকে চাই ল'ব যদিহে আপোনালোকৰ ৰোল নম্বৰ ইয়াত আছে তেনেহ'লে আপোনালোকে যাব লাগিব, আৰু যদিহে নাই আপোনালোকে যাব নালাগে। গতিকে ভালদৰে চেক কৰি ল'ব, যিহেতু এইটোতে আপোনালোকৰ ফটো মাৰি আপোনালোকৰ PDF আপলোড কৰা হৈছে, গতিকে আপোনালোকে ইয়াত চাৰ্চ কৰিব নোৱাৰিব। ভালদৰে আপোনালোকে চাই ল'ব যে আপোনালোকৰ ৰোল নম্বৰটো ভালদৰে মিলাই কৰি চাই ল'ব। যদিহে ৰোল নম্বৰটো আহিছে তেতিয়াহ'লে আপোনালোকে সেই নিৰ্দিষ্ট টাইমৰ ভিতৰত আছাম এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজ যাব লাগিব আৰু আপোনালোকৰ ডকুমেণ্টছবোৰ ৰিভেৰিফিকেশ্যন কৰাব লাগিব। গতিকে এইটোৱে আছিল আপডেট। যদিহে চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগলৈ যদি এনেকুৱা ধৰণৰ কুইক আপডেটছ পাব বিচাৰে। থেংক ইউ।